অসম কলা ৰত্ন বঁটা মোৰ বহুত ভাল লাগিছে মই যে এই স্থানটো লাভ কৰিছোঁ আৰু মই এই বঁটাটো লাভ কৰিছোঁ ইণ্ডিয়ান কালচাৰেল ডেভেলপমেণ্ট চেণ্টাৰৰ পৰা আৰু এই বঁটাটি মোক দিয়াৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ। অনুষ্ঠানটো গুৱাহাটী উজান বজাৰ হৈছিলে। মই তিনিচুকীয়া বাৰেকুৰি ছোৱালী হয় আৰু আমি মানে মই পঢ়াৰ ক্ষেত্ৰত কাৰণে মই ইয়াত চাবুৱাত আছোঁ। মই বিহু নাচি ভাল পাওঁ আৰু মডেলিং কৰি ভাল পাওঁ আৰু সৃষ্টিমূলক নৃত্য প্ৰায় এতিয়া শিকি আছোঁ। মাতৃক মই বহুত ধন্যবাদ জনাইছোঁ যে মোক ইমানখিনি আগবঢ়াইছে আৰু ইমানখিনি ষ্টেজলৈ মোক লৈ যাবলৈ বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু মোৰ পিতৃ মাতৃহঁতে বহুত কষ্ট কৰিছে এইখিনি মানে ইমান ডাঙৰ প্লেটফৰ্ম এটা পাবলৈ আৰু সেইটো কাৰণে মোক পিতৃ মাতৃ বহুত ধন্যবাদ জনাইছোঁ। বিহু নৃত্যৰ বাহিৰে মই আজৰি সময়ত মডেলিং কৰি ভাল পাওঁ, সৃষ্টিমূলক নৃত্য মানে নাচি ভাল পাওঁ আৰু লগতে পঢ়িবলৈ ভাল পাওঁ। মই 3 বছৰৰ পৰা বিহু নৃত্য নাচি আহিছোঁ। পিটি হিচাপে মই আজি এই মোৰ ছোৱালীয়ে কলা ৰত্ন বঁটা পাইছে, অসম কলা ৰত্ন বঁটা। এই বঁটাটো পোৱাৰ বাবে মই বহুত মানে আনন্দিত হৈছোঁ আৰু তাই যাতে আৰু আগবাঢ়ি যাওক। তাইক আমি 3 বছৰ সৰুৰ পৰা মানে আগুৱাই নিছোঁ নচাৰ ক্ষেত্ৰত আৰু ভৱিষ্যতলৈ আপোনালোকৰ সকলোৰে পৰা সহায় লাগিব আৰু সহায় মানে সুবিধা সকলোৰে পৰা আমি বিচাৰিম ছোৱালীজনী আগুৱাই যাব পাৰে।